সনাতন ধর্ম শ্রীমদ্ ভাগবত গীতা অমৃত তত্ত্ব কথা পৰৱৰ্তী ভিডিঅ' আপোনাসৱৰ চৰণত প্ৰস্তুত কৰিবলৈ ধৰিছো। পৰৱৰ্তী ভিডিঅ' আজি মূল বিষয়বস্তু হৈছে যে কৰ্ম বন্ধনৰ পৰা ত্ৰিলোকীনাথো কৰ্ম বন্ধনৰ পৰা ত্ৰিলোকীনাথো বাচি যাব নোৱাৰে। ত্ৰিলোকীনাথৰ গৰাকী, ত্ৰিলোকীনাথৰ স্বামী, ত্ৰিলোকীনাথ বুলিলে আপোনাৰ কিছু লোকৰ সমস্যাৰ বাবে জ্ঞাত হয় যে সেই ব্ৰহ্মা বিষ্ণু মহেশ তথা এই তিনিদেৱৰ অন্তৰ্গত যিমানবিলাক দেৱতা আছে, দেৱী দেৱতা আছে, যে এই সকলোবিলাক কৰ্ম বন্ধনৰ পৰা কদাপিও হাত সাৰিব নোৱাৰে। সেয়েহে মূল ভিডিঅ' নামাকৰণে যে কৰ্ম বন্ধনৰ পৰা ত্ৰিলোকীনাথো সাৰিব নোৱাৰে। এই ভিডিঅ' গীতা তথা বিষ্ণু পুৰাণৰ সন্দিগ্ধ আমি দুয়োখন পুথিৰ পৰা পবিত্ৰ পুথিৰ পৰা এই ভিডিঅ' প্ৰস্তুত কৰিছো। আপোনাৰ সব একান্ত পৰমাত্মা প্ৰেমী ভক্ত সবেই অতি শ্ৰদ্ধা সহকাৰে যেন এই ভিডিঅ' শ্ৰৱণ কৰিব তথা আপোনাৰ সবৰ চৰণত আমি এইটো কৰোঁ অনুৰোধ যে আপোনাৰ সবে যেন এই ভিডিঅ'টো চাই লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ যেন নেপাহৰে। লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি আমি নিশ্চিত আপোনাৰ সবৰ দাসক যেন উৎসাহ যোগায়, উদ্দীপনা যোগায় এই আপোনাৰ সবৰ চৰণত আমাৰ সেৱা নিবেদিছোঁ। কৰ্ম বন্ধনৰ পৰা ত্ৰিলোকীনাথো সাৰি যাব নোৱাৰে। শুনকচোন, যে মনুষ্যটো দূৰৰে কথা, যি ভগৱান হয় তিনি ত্ৰিলোকীনাথ গৰাকী সেই সকলো কৰ্ম বন্ধনৰ পৰা সাৰি যাব নোৱাৰে। এইটো গীতা, বেদ পুৰাণ আদিত ইয়াৰ সত্য প্ৰমাণিত কথা নিহিত হৈ আছে। তাৰ দৰে আপোনাৰ সবৰ চৰণত এই ভিডিঅ' আমি সমৰ্পণ কৰি আমি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। এতৈ বিমুক্ত কুন্তেয়
তমুদ্ধার ভিন্নর আচরিত আত্মনং শ্রেয় ততঃ যাতি পরাম গতিম। এতৈ বিমুক্ত কন্তেয় তমুদ্ধারয় ত্রিভিনর আচরিত আত্মনঃ ধারৈ আত্মনঃ দ্বারৈ ততঃ ইয়াতি পরাম গতিম। অর্থাৎ শ্রীমদ্ ভাগবত গীতা অধ্যায় 4:22 নং শ্লোকত কৈছে, শুনকচোন ইয়াৰ তাৎপৰ্য তত্ত্ব কথা ধীৰস্থিৰ সহকাৰে অতি গুৰুত্বপূৰ্ণভাৱে শুনক, শ্ৰৱণ কৰক, আপোনালোকৰ কল্যাণ হ'ব। গীতা অধ্যায় 4 নং শ্লোকৰ গীতা অধ্যায় 4:22 নং শ্লোকত বিৱৰণত লিখা আছে, বিৱৰণ দি কৈছে শুনক, যে যি বৃত্তিৰে যি ব্যক্তি যিকোনো কৰ্ম কৰে যে তাত কৰ্তাপনৰ অভিমান জানিব নালাগে, কৰ্তাপনৰ অভিমান জানিব নালাগে। তথা কৈছে যে কৰ্মৰ মালিক ই আপোনাৰ আশ্ৰিত হৈ কৰে, তাৰমানে কাৰ আশ্ৰিত হৈ কৰে? পৰমাত্মাৰে আশ্ৰিত হৈ কৰিব লাগে। আৰু এই পৰমাত্মাৰ যেতিয়া আশ্ৰিত হৈ কৰি আছে, কিন্তু কৰ্ম ই অকৰ্ম, কৰ্ম আৰু অকৰ্ম, অকৰ্ম জ্ঞান, এই দুইটা তত্ত্ব, কৰ্ম আৰু অকৰ্ম জ্ঞান, এই দুইটা তত্ত্ব যদি ইয়াক তুচ্ছ বুলি ভাবে, জীৱই যদি শ্ৰেষ্ঠ জীৱই যদি তুচ্ছ বুলি ভাবি লয় যে ই তথাপিতো এই তত্ত্ব জ্ঞানৰ কথা তুচ্ছ নহয়, কদাপিও নহয়, তুচ্ছ নহয়। কাৰণ ই শ্ৰেষ্ঠ জীৱৰ হকে ই তুচ্ছ হব নোৱাৰে। কিয়নো যি নিষ্কাম ভাৱনাৰে কৰ্ম কৰিছে, যে সেই পণ্ডিত অকল বিদ্বান হয়, সেই পণ্ডিত সকলেই বিদ্বান হয় বুলি কৈছে। তথা কৰ্মবন্ধনত সেই পণ্ডিতসকল কৰ্মবন্ধনত কদাপিও বান্ধ নাখায়। কিয়? তেওঁলোকে কৰ্ম অকৰ্ম সম্পূৰ্ণ তত্ত্বৰহিত জ্ঞানেৰে কৰ্ম কৰে। এই কাৰণেই যে এই অধ্যায়ৰ গীতা 4 নং অধ্যায়ৰ ই 34 নং শ্লোকতো কৈছে, 34 নং শ্লোকতো কৈছে, কি কৈছে শুনক, যে তত্ত্ববিদ্ধি প্রাণিপাতেন ই পরিপ্রশ্নেন সেবয়া উপদেশন্তে তে জ্ঞানম জানিন তত্ত্বদর্শী নিহি। অর্থাৎ এই তত্ত্ব জ্ঞানেৰে সকলো কৰ্ম ই
জ্ঞান হয়, তত্ত্ব জ্ঞানেহে কৰ্ম জ্ঞান হয়। যে কোন প্ৰভু পূজা কৰিব লাগে আৰু কোন প্ৰভু পূজা কৰিব নালাগে, কোন প্ৰভু পূজাৰ যোগ্য হয় আৰু কোন প্ৰভু পূজাৰ যোগ্য নহয়। পুনৰ যে সাধক ব্ৰহ্মা দ্বাৰা লগাই ই কৰ্ম বন্ধনত পৰা বান খুলি যে সকলো লোকলৈ এই সৎ লোকলৈ গুচি যায়। ই কি কৈছে যে কোন যোগ্য হয় আৰু কোন যোগ্য নহয়, কোন দেৱতাক পূজা কৰাটো যোগ্য হয়, কোন পূজা কৰাটো যোগ্য নহয়, এই তত্ত্ব কথা জানি যোগ্যতা পূজাৰ অনুসাৰে, প্ৰভু যোগ্যতা পূজাৰ অনুসাৰেহে যি সাধকসকলে এই ব্ৰহ্মদ্বাৰাই এই মনক লগাই এই কৰ্ম বন্ধনৰ পৰা বন্ধন খুলি সৎ লোকলৈ গুচি যায়, সৎলোক। যে তেওঁৰ কাৰণে যে সদায় কৰ্ম বন্ধনৰ পৰা তেওঁৰ কাৰণে সদায় এই কৰ্ম বন্ধনৰ পৰা যি পবিত্ৰ কৰ্ম কৰিছে, সৎ কৰ্ম কৰিছে, কৰ্ম বন্ধনৰ পৰা মুক্ত হৈ যায়। কাল ব্ৰহ্ম জ্ঞানেৰে কৈছে যে কাল ব্ৰহ্ম জ্ঞানে, যে কাল ব্ৰহ্মনো কোন, আগত আপোনালোকক কৈ অহা হৈছে, আমি পুনৰ তাক আমি দোহাৰিবলৈ নাযাওঁ। যে কাল ব্ৰহ্ম জ্ঞানে কৰ্ম বন্ধনৰ পৰা ই মুক্তি নাপায়। কাল বন্ধনৰ জ্ঞানে যি কাল হয়, বাস্তৱিকত বহুত সমাজৰ আজি ধৰ্মীয় সমাজসকলক আমি কালৰ পূজা কৰি আছো। যি ব্ৰহ্মা, শিৱ, মহেশ আদি দেৱতাসকলৰ দুৰ্গা আদি কৰি, এয়া হ'ল কাল। এই কাল ব্ৰহ্ম পূজাকে আমি বাস্তৱিকত এই পূজা কৰি তাৰ যি পূজা কৰিছো, কাল ব্ৰহ্মক যেনেধৰণে আমি পূজা কৰিছো, ব্ৰহ্মা, বিষ্ণু, মহেশ তথা শিৱ আৰু তথা বিষ্ণু অৱতাৰ যি ৰাম, যি কৃষ্ণ, এইসকল কালৰ লোকাল হয়। তাৰ দ্বাৰাই যে আমি কৰ্ম বন্ধনত পৰিছো, সেইসকল পূজাৰ কাৰণে কৰ্ম বন্ধনত পৰিছো। সেয়েহে আমি কালৰ পূজাই আমি কৰ্ম বন্ধন, কৰ্ম ফল, কৰ্ম বন্ধন ভুগিবই লাগিব। কৰ্ম বন্ধনত থাকি কৰ্ম ফল ভুগিবই লাগিব। যে সেই প্ৰিয় দৰ্শক ভকত বৈষ্ণৱ যিসকলে এই পবিত্ৰ শাস্ত্ৰবোৰ পাঠক কৰিছে, আৰু দৰ্শকসকলে বিচাৰ কৰক যে বিষ্ণুতকৈ বিদ্বান কোন হ'ব পাৰে? বিষ্ণুতকৈ কোনোবা বিদ্বান আছে নেকি? বিষ্ণুতকৈ বিদ্বান কোন হ'ব পাৰে? ইয়াৰ প্ৰশ্ন যে তেওঁ ওম কৰ্মৰ বন্ধনে বান্ধ খায়। সেই বিষ্ণু, ব্ৰহ্মা, মহেশ আদি তেওঁলাকসকল ওম ব্ৰহ্ম কৰ্ম বন্ধনেৰে তেওঁলাক বান্ধ খাই থাকে, কৰ্ম বন্ধন হয়। আৰু শ্ৰীৰামচন্দ্ৰৰ ৰূপত জন্ম লোৱা বা জন্ম হোৱা সেই প্ৰভু, কিয়নো শ্ৰী বিষ্ণুৱে এই মহৰ্ষি নাৰদক বান্দৰৰ মুখ লগাই দিছিল। সেই ৰামচন্দ্ৰই বান্দৰৰ মুখ লগাই দিছিলে নাৰদক। চাওক, যি কৰ্ম অনুসাৰে নাৰদে যে ভগৱান বিষ্ণুক শাপ দিছিল, সেই ভগৱান বিষ্ণুক
সাপ দিছিল। সেই সাপৰ ফলে যাৰ বন্ধনৰ ই অনুসাৰে সেই বিষ্ণু আহি তেতিয়া দশৰথৰ ঘৰত ৰাম ৰূপে জন্ম লৈছিল। ৰাম ৰূপে জন্ম লৈছিল। আৰু সেই তেওঁ জন্ম লৈ ৰাম ৰূপে দশৰথৰ ঘৰত জন্ম লৈ পুনৰ ই বনবাস খাটিবলগীয়া হৈছিল। এয়া আছিল নাৰদৰ সাপ। এয়া আছিল মহৰ্ষি নাৰদৰ সাপ। চাওকচোন তেনেকুৱা ই কৰ্মবন্ধন তথা ৰামে বালিক বধ কৰে আৰু বালি বধৰ ই কৰ্মবন্ধনৰ দ্বাৰাই বালিক বধৰ পাপৰ কৰ্মবন্ধনৰ দ্বাৰাই কি হৈছে ৰামচন্দ্ৰ কৰ্মবন্ধনত বান্ধ খাই গল। কৰ্মবন্ধনত বান্ধ খাই আৰু শ্ৰী বিষ্ণু আকৌ দ্বাপৰ যেতিয়া কৃষ্ণ ৰূপত সেই বিষ্ণু আত্মা দ্বাপৰ যুগত জন্ম হলগে। দ্বাপৰ যুগত আহি আকৌ জন্ম হলেহি। সেই পুনৰ আত্মা যি সময়ত যে এক চিকাৰী ব্যাধে কি কৰিলে, চিকাৰী ব্যাধে ভিৰ হৈছিল। সেই ভিৰ হৈছিল কেনেকে হল যে সেই এক চিকাৰী ভিৰ হৈছিল আৰু সেই কৰ্মৰ প্ৰতিশোধ শ্ৰীকৃষ্ণৰ ওপৰত লবৰ বাবে তেতিয়া যি ৰামে বালিক হত্যা কৰিছিল, সেই বালিয়ে ভিৰ হৈ ব্যাস ৰূপে আহি দ্বাপৰ যুগত কৃষ্ণক সেই শৰেৰে মাৰি কৃষ্ণক মৃত্যুদণ্ড দিছিল। মৃত্যুদণ্ড দি প্ৰতিশোধ লৈছিল। যে কৰ্মবন্ধনৰ পৰা কেৱল পৰমেশ্বৰ আৰু কবি বন্দী চোৰেহে এৰিব পাৰে। তেনেবিলাক কৰ্মবন্ধনৰ পৰা পাপৰ পৰা তেনেবিলাক ভয়ংকৰ পাপৰ পৰা কেৱল মাত্ৰ পৰম ব্ৰহ্ম পৰমাত্মা কবি পৰমাত্মাইহে পাপৰ পৰা হাত সৰাই দিব পাৰে, পাপৰ পৰা এৰুৱাই নিব পাৰে। এই কাৰণেই পৰমাত্মাক কবি বন্দী চোৰ বুলি কোৱা হয়। কবি পৰমাত্মাক কবি বন্দী চোৰ বুলি কোৱা হয়। যি তিনি লোকৰে সৃজনহাৰ, সমস্ত হৃদয়ৰ স্বামী, সমস্ত জীৱৰ হৃদয়তে বাস কৰোতা অজৰ অমৰ স্বামী, যি বিনাশীল অবিনাশী পৰমাত্মা হয়। পবিত্ৰ যজুৰ্বেদত এই অধ্যায় নম্বৰ 5 আৰু মন্ত্ৰ 32 তথা ই যজুৰ্বেদ অধ্যায় 8 মন্ত্ৰ 13 মন্ত্ৰ 13টো যজুৰ্বেদত ই প্ৰমাণ কৰি আছে, তাত বৰ্ণন আছে, তাত প্ৰমাণ কৰি দিছে যে কবিৰ অন্ধাৰী অচি কবি পৰমেশ্বৰ। কবিৰ অন্ধাৰী অচি পৰমেশ্বৰ। কবিৰ অন্ধাৰী অচি পৰমেশ্বৰ অৰ্থাৎ পাপৰ শত্ৰু, অৰ্থাৎ যে কাল কৰ্মৰ বন্ধন ৰূপী কাৰাগাৰৰ পৰা মোকলাই নিব পাৰে। মোকলাই দিওঁতা সেই কাল ৰূপী কাৰাগাৰৰ পৰা মুকলি কৰি দিওঁতা পৰমাত্মা পৰমেশ্বৰ কবি চাহেব, কবি দেৱ, তেওঁ এই বন্দী চোৰ বুলি কোৱা হয়। অমৰ কৰি সতলোক পঠাও, আৰু সেই পৰমাত্মাই জীৱক কালৰ গৰালৰ পৰা মুক্তি দি
অমৰ লোকলৈ পঠাই দিয়ে। অমৰ লোক অৰ্থাৎ সৎ লোকলৈ পঠাই দিয়ে, য'ত জনম মৃত্যু ৰহিত হয়, জনম মৃত্যু নাই। তাতেই বন্দী চোৰ কহাও, তাতেই বন্দী চোৰ কহাও। গীতা অধ্যায় 40 নং শ্লোকতৰ, এই 4 নং অধ্যায়ৰ 40 নং শ্লোকতৰ আৰু 23-24 ভাৱাপন্নাৰে ভাৱ হয় যে যি সাধকসকলে এই কৰ্ম পৰমাত্মাক, যে সকলো কৰ্ম এই পৰমাত্মাক সাক্ষী ৰাখি যি কৰ্ম কৰে, সেই অবিনাশী পৰমাত্মাক সাক্ষী ৰাখি কৰি আছে, যে সেই সকলোবিলাক তেওঁ সকলো কৰ্মবন্ধ যেনেকৈ হৈ আছে, যেনেকৈ কৰ্মবন্ধন হৈ আছে, আৰু তেওঁবিলাক সকলো কৰ্মবন্ধন যি ৰকমে হৈছে, সেই তত্ত্ব জ্ঞানীসকল, সেই কৰ্ম তত্ত্ব জনাসকল, সাধকসকল, সেই সাধকসকল শাস্ত্ৰৰ বিধি ৰহিত মন মনা আচৰণে, সাহিত্যৰ বিধি মন মনা আচৰণে কদাপিও নকৰে, মন মনা বিধি আচৰণে কদাপিও কৰ্মবিলাক নকৰে। সকলো কৰ্ম, সমস্ত কৰ্মবিলাকে ই যোগ্যতাৰে, সৎ পবিত্ৰতাৰে পৰমাত্মাক সাক্ষী ৰাখি কৰে। তেতিয়া তেওঁলোকে কোনো কুকৰ্ম, কোনো অপবাদ কৰ্ম, কোনো কলংকিত কৰ্ম, কোনো পাপ কৰ্মবিলাক কৰিবলৈ ভয় কৰে আৰু নকৰে, কদাপিও কৰিব নোৱাৰে। কৰ্মবন্ধনৰ পৰা ৰহিত হৈ যায়, ৰহিত হয়। এই কাৰণে তেওঁ বচন কৰ্ম, তেওঁ বচনেৰে যিবিলাক কৰ্ম কৰিব লাগে, যে কোন কি কৰ্ম কৰাটো যোগ্য হয়, কি কৰ্ম কৰাটো অযোগ্য হয়, যে সেই কৰ্ম পৰমাত্মা গুণগান, পৰমাত্মা এই গুণগান তথা পৰমাত্মা তথাকথিত যে সকলো সময়তে কি হয়, পৰমাত্মা কবি পৰমেশ্বৰৰ চিন্তনতে ৰৈ থাকে, চিন্তনতে ৰৈ থাকে, সকলো কৰ্মৰ মাজতে ৰৈ থাকে। সেই পুণ্যৱান শ্ৰীমদ ভাগৱত গীতা তত্ত্ব কথা, শাস্ত্ৰৰ বিধিত এই তত্ত্ব জ্ঞান আপোনাৰ যিসকলে শ্ৰৱণ কৰি আছে, আহকচোন এই কৰ্মতত্ত্ব জ্ঞানৰ কথা, যে কৰ্মবন্ধনৰ পৰা তিলুকি নাথো বাচি যাব নোৱাৰে। আপোনাৰ সবক আমি পুনৰ সেই বিষ্ণু পুৰাণৰ 3য় অংশলৈ লৈ যাবলৈ খুজিছো। 3য় অংশলৈ আপোনালোকক লৈ গৈছোগে, বিষ্ণু পুৰাণৰ 3য় অংশলৈ আপোনালোকক লৈ গৈছোগে। বলকচোন বিষ্ণু পুৰাণৰ 3য় অংশতনো কি তত্ত্ব লিখা আছে এই বিষয়লৈ, যে কৰ্মবন্ধনৰ পৰা তিলুকি নাথো বাচি যাব নোৱাৰে। যেতিয়া পৰমেশ্বৰ ভগৱান ঈশ্বৰ পৰমাত্ম প্ৰভু, তিনি প্ৰভু তথাকথিত যত আছে 33 কোটি দেৱতা, আৰু আমি সব সামান্য জীৱ মনুষ্য। আহক আমি বিষ্ণু পুৰাণৰ 3য় অংশ অধ্যায়ৰ 17 নং শ্লোকৰ পৰা আৰু 1:44 পৰা 44লৈকে তথা অধ্যায়ৰ 18 নং শ্লোকৰ 1 পৰা 36 আৰু 36 পৰা গীতা অধ্যায়টো ঠিক তেনেকে 18 নং শ্লোকৰ 1:36 পৰা আৰম্ভ হৈছে, 36লৈকে তাত বৰ্ণিত কৰিছে।
কাল ব্ৰহ্মৰ কথা বৰ্ণিত আছে। তথাগত বিষ্ণু পুৰাণত কি কৈছে শুনক। কালৰ জালত এই অন্য এই প্ৰমাণৰ বিষ্ণু পুৰাণত ৩য় অংশৰ অধ্যায় ১৭ নং শ্লোক ১ৰ পৰা ৪৪ তথা অধ্যায় ১৮ পৰা আপোনাৰ শ্লোক ১ৰ পৰা ৩৬লৈকে পৃষ্ঠা নম্বৰ ১২৫০। বিষ্ণু পুৰাণ পৃষ্ঠা নম্বৰ ১২৫০ চাব, আপোনালোকক পঢ়িব, বুজি পাব। ২২১ লিখা আছে যে ২২১ লিখা আছে যে দেৱতাৰ তথা দৈত্য দুয়ো এই বৈদিক ধৰ্মৰ অনুসাৰে সাধনা কৰিছিল। দেৱতাসকলে বৈদিক ধৰ্ম অনুসাৰে সাধনা কৰিছিল যে সেই সময়ত দুইৰ পৰা ই দিব্য বৰ্ষলৈকে যুদ্ধ হৈ আছিল দুই পক্ষৰ মাজত। দেৱতা পৰাজিত হৈ গল। দেৱতাই ক্ষীৰ সমুদ্ৰৰ উত্তৰ পাৰত গৈ তপস্যা আৰু বিষ্ণুক আৰাধনা কৰিবলৈ ধৰিলে। আৰু যি বিষ্ণু উপাসনাৰ যি বাণীৰে উচ্চাৰণ কৰি আৰু সেই বাণীতেই কি কৰিছে যে তাৰ পৰা সেই আদ্য পুৰুষ শ্ৰী বিষ্ণু ভগৱান প্ৰসন্ন হৈছিল আৰু প্ৰসন্ন হৈ কৈছিল যে সেই ব্ৰহ্মতত্ত্ব ব্ৰহ্মস্বৰূপক যি ব্ৰহ্মস্বৰূপ সেই ব্ৰহ্মস্বৰূপক তেওঁলোকে নিৰাকাৰ হয় বুলি কৈছিলে। সেই নিৰাকাৰ স্বৰূপ ব্ৰহ্মস্বৰূপক নমস্কাৰ, যি নিৰাকাৰ বুলি ভাবিছে। হে পুৰুষোত্তম, আপোনাৰ যি ক্ৰূৰতা আৰু মায়াৰ ক্ৰোধ ঘোৰ এই তমোময় ৰূপ হয় যে সেই ৰাক্ষস স্বৰূপক নমস্কাৰ, সেই ৰাক্ষস স্বৰূপক নমস্কাৰ। এয়া বিষ্ণু পুৰাণৰ কথা। ৰাক্ষস স্বৰূপ বিষ্ণু, ৰাক্ষস স্বৰূপ বিষ্ণু, ৰাক্ষস স্বৰূপ। আৰু যি বিষ্ণু এই কল্পান্তক এই সমস্ত ভূতৰ গৰাকী, এই ভূতৰ অৰ্থাৎ প্ৰাণীক ভক্ষণ কৰি খায়, যি কালস্বৰূপ বিষ্ণু এই প্ৰাণীসকলক ভক্ষণ কৰি খায়। যে আপোনালোকৰ খবৰ যে সেই কাল স্বৰূপক যি পূজা কৰি আছে আমি দাসে কৰিছো নমস্কাৰ কৰিছো। যি প্ৰলয় কালতে দেৱতা আদি এই সমস্ত প্ৰাণী ভক্ষণ কৰে, দেৱতাসকলে যি ভক্ষণ কৰে আৰু সেই নৃত্যও কৰে, সেই প্ৰাণীক ভক্ষণ কৰি নৃত্য কৰে। আপোনাৰ ভাবে যে সেই ৰুদ্ৰ পুৰুষসকল সেই তেনেকুৱা সেই ৰুদ্ৰ বিষ্ণুৰ ৰুদ্ৰ স্বৰূপকো আমি দাসে নমস্কাৰ কৰিছো। বিষ্ণু পুৰাণৰ অংশ অধ্যায় ১৭ আৰু শ্লোক নম্বৰ ১১ পৰা ৩৪লৈকে এই স্তোত্ৰ সমাপ্ত হৈ আছে। বিষ্ণু পুৰাণৰ এই স্বৰূপক কাল ব্ৰহ্ম স্বৰূপক সমাপ্ত হৈ আছে। কাল স্বৰূপ কাল ব্ৰহ্ম বৰ্ণনা উল্লেখিত প্ৰমাণ কৰি দিছে। পৰা ৩৪লৈকে এই স্তোত্ৰ সমাপ্ত হৈ যোৱাৰ পিছত যেতিয়া এই সমাপ্ত স্তোত্ৰবিলাক সমাপ্ত হৈ গৈছিল, তেতিয়া দেৱতাসকলে শ্ৰী হৈ হাতত শংখ চক্ৰ গদাৰ কাৰণে গৰুড়ক আয়ুসৰ সন্মুখত ৰাখি বিৰাজমান হোৱা দেখিলে। গৰুড়ৰ সন্মুখত কি কৰিলে? বিৰাজমান হোৱা দেখিলে।
তেতিয়া যে দেৱতাৰ প্ৰাৰ্থনা শুনি ভগৱান বিষ্ণুৱে নিজৰ শৰীৰৰ পৰা ই বচন শক্তিয়ে এক মায়া মোহৰ উৎপন্ন কৰি দিলে তথা কলে যে সেই মায়া মোহ দৈত্যৰ বেদৰ মাৰ্গৰ সাধনাৰ পৰাই ই হতাই মনৰমুখী সাধনা আৰু হত লগাই দিলে। মনৰমুখী সাধনা ই বেদৰ সাধনা নহয়, বেদক মাৰ্গিত সাধনা নহয়, যি কাৰণে দৈত্যসকল ভক্তিহীন হৈ গৈছিল। তেতিয়া যে তুমি সকলে সেইসকলক যুদ্ধত জিনি মাৰিব পাৰিবা। এনেকৈ হোৱা এই মায়া মোহৰ দ্বাৰা সকলো দৈত্য এই ৰাক্ষস এই বৈদিক মাৰ্গৰ পৰা ই বিচলিত হৈ গৈছিল। বৈদিক মাৰ্গৰ পৰা যেতিয়া বিচলিত কৰি ই মনমুখী সাধনাত ই আৰোপ কৰি দিলে। কিছু সময়ত পিছত দেৱতাসকলে তপস্যা কৰি দৈত্যৰ লগত যুদ্ধ কৰিবৰ কাৰণে উপস্থিত হল। আৰু দৈত্যসকলে তপস্যা কৰিব এৰি দিছিল। যেনেকৈ তেওঁলোকৰ যি সিদ্ধি শক্তি হোৱা নাছিল, এই কাৰণে যে দেৱতাই দৈত্যক মাৰিব পাৰিছিল, সেইকাৰণে দেৱতাসকলে দৈত্যসকলক মাৰিব পাৰিছিল। কিয় ই উপৰোক্ত ই বিষ্ণু পুৰাণত উল্লেখিত আছে, এই কালব্ৰহ্মৰ কথা উল্লেখিত আছে যে কালব্ৰহ্মই সকলো প্ৰাণীকে ই গ্ৰাসিত কৰে। কালব্ৰহ্মই ই সকলো প্ৰাণীক ই ভ্ৰমিত কৰে, গ্ৰাসিত কৰে, ত্ৰাসিত কৰে। এইটো স্বয়ং ই তিনি নিজৰ ই পুত্ৰ ব্ৰহ্মা বিষ্ণু আৰু শিৱ, কালৰ পুত্ৰ ব্ৰহ্মা বিষ্ণু শিৱৰ কৰ্ম, তিনি পুৰুষৰ কৰ্ম, তিনি প্ৰভু কৰ্ম। তথা এই শিৱৰূপ ধাৰণ কৰি যেনেকে তিনি ৰূপ ব্ৰহ্মা বিষ্ণু শিৱৰূপ ধাৰণ কৰি লৈছে, যে উপৰোক্ত স্তোত্ৰতে দেৱতাই শ্ৰী বিষ্ণুক এই স্তুতি কৰিবলৈ লাগি গল। নিজৰ বচনেৰে এক ব্যক্তি কালব্ৰহ্ম নিজৰ বচনেৰে কি কৰিলে, এক ব্যক্তি উৎপন্ন কৰি মায়া মোহৰ নাম ৰাখি ৰাক্ষসৰ লগত পঠিয়াই দিলে। এতিয়া ৰাক্ষসসকলনো কোন, ৰাক্ষসৰ ৰূপ কি আপোনালোকে নিশ্চয় গম পাইছে, আগত উল্লেখ কৰি অহা হৈছে। যেতিয়া সেইটোৱে যে সিদ্ধিপ্ৰাপ্ত হৈ তেওঁলোকে কি কৰিছিলে, হঠযোগ সাধনা কৰিছিলে। যি দৈত্য দেৱনক তপস্যাত হঠযোগ কৰিছিল, যে সেইটোৱে সিদ্ধিপ্ৰাপ্ত হৈ গল। যে মায়া মোহৰ এই সিদ্ধিপ্ৰাপ্ত হৈ গল। মায়া মোহৰ সেই সাধনাকো এতিয়া কি কৰিলে, যি হঠযোগ কৰিছিলে
এই হঠযোগক এৰুৱাই দিলে দৈত্যসকলক। এতিয়া সেই তেওঁলোকক তাৰ পৰা যেতিয়া ৰহিত হৈ গল যে দেৱতাসকলে তেতিয়া কি কৰিলে, তেওঁলোকে প্ৰথমে দৈত্যৰ লগত যুদ্ধ কৰিবৰ কাৰণে সিদ্ধিপ্ৰাপ্ত কৰি হাৰিব বুলি জানি লৈছিল, সিদ্ধিপ্ৰাপ্ত কৰি হাৰিব বুলি জানি লৈছিল যে দৈত্যসকল হাৰিব। পুনৰ তপস্যা কৰি যি সিদ্ধিপ্ৰাপ্ত কৰি অসুৰসকলৰ পৰা দেৱতাসকলে অসুৰসকলৰ পৰা সিদ্ধিপ্ৰাপ্ত কৰিছিল, তেওঁলোকক বিজয় কৰাৰ সিদ্ধিপ্ৰাপ্ত কৰিছিল। বাস্তৱত শাস্ত্ৰবিধি অনুসাৰে যে সাধনা নতুন দেৱতাই কৰিছিল। বাস্তৱিকত যে শাস্ত্ৰবিধি অনুসাৰে সাধনা নতুন দেৱতাসকলে কৰিছিল, যে নতুন দৈত্যই কৰিছিল। কেৱল কালৰ দ্বাৰা এই বতাই গৈছিল, কালেহে এই কথাখিনি বতাই গৈছিল। নতুন তপস্যা যি ব্ৰহ্মাৰ জন্মৰ সময়তেই তপস্যা যেতিয়া ব্ৰহ্মাই তপস্যা কৰি আছিল পদুম ফুলত, তেতিয়াই সেই তপস্যাৰ সময়তে আকাশবাণীৰ দ্বাৰাই কালে এই কথাবিলাক ব্ৰহ্মাক বতাই কৰি আছিল। এই তত্ত্ব কথাখিনি আমি যি ভিডিঅ' যোগে আপোনালোকক শ্ৰৱণ কৰাই আছো। কাল ব্ৰহ্মৰ দ্বাৰা এই কালৰ মুখৰ পৰা কাল ব্ৰহ্মৰ দ্বাৰা এই কমলৰ ফুলৰ ওপৰত যেতিয়া বহি আছিল বা বহি থাকোতে তেতিয়া বতাই কৈছিল যে সেই তপস্যা অৰ্থাৎ হঠযোগ, সেই তপস্যা অৰ্থাৎ এই হঠযোগ কৰিছিল যে দুইটাই সিদ্ধিপ্ৰাপ্ত কৰিছিল। হঠযোগৰ দুইটাই ব্ৰহ্মাই সিদ্ধিপ্ৰাপ্ত কৰিছিল। যেনেকৈ মদক দেৱতাই পিবলৈ বিচাৰে, দেৱতাসকলে মদক পিবলৈ বিচাৰে, দৈত্য দুই ওপৰত এই সিদ্ধি দৈত্যসকলেও সেই তেনেধৰণে সিদ্ধিপ্ৰাপ্ত হোৱাৰ পিছত এই প্ৰাণীৰ ওপৰত এই অভিমান নিচাযুক্ত হৈ গৈছিল। প্ৰাণীৰ ওপৰত তাৰ যি অভিমান, এই অভিমানে নিচাযুক্ত হৈ গৈছিল, নিচাযুক্ত হৈ যায়। পুনৰ অন্য সিদ্ধি প্ৰয়োগ কৰি নিজৰ জীৱন নষ্ট কৰি খায়, নিজৰ জীৱনকো নষ্ট কৰি যায়। এই সকলো কাল ব্ৰহ্মৰ দ্বাৰা এই ভয়ংকৰ কালত কালৰ প্ৰভাৱত পেলাই দিয়ে। যাৰ পৰা তত্ত্বজ্ঞানে বুজিব পাৰে, যে এই কালৰ জালৰ পৰা এই বাহিৰ হৈ তেতিয়া তেওঁ কালৰ জালত নাথাকে, কালৰ জালৰ পৰা তত্ত্বজ্ঞানেৰে বাহিৰ হয়, কৰ্মবন্ধনৰ পৰা বাহিৰ হৈ যায়। বৰ্তমানত যি কিছু পন্থ আছে বাস্তৱিকত বৰ্তমানত, যে যি নতুন দেখি ভিৰ লগাই দিয়া হয়, নতুন গীতা বেদৰ কথা, এই বচন বেদৰ এই বাণী পাঠ কৰি বতাই কোৱা হয় তত্ত্ব কথা। নতুন বাস্তৱিকত নাম জপ দিছে, যি নাম জপ দি আছে, যে কৈছে যে সন্ত কিছু নাম জপ কৰিবলৈও দিয়ে সন্তসকলক, এইটো মুখ্যদায়ক হয় বুলি বিষ্ণু পুৰাণত আমি যি অধ্যায় পাঠ কৰি আছো তাতে প্ৰমাণ কৰি দিছে। যেনেকৈ যি মুখ্যদায়কৰ বাবে যি নাম জপৰ আখ্যা দিছে, সেই নাম জপ
তথাগত 2.5 ঘণ্টা পুৱা তথা কমচে কম 2.5 ঘণ্টা সন্ধ্যা কমচে কম যি হঠযোগ কৰিবলৈ কয়, যি হঠযোগো কৰিবলৈ কয়, অৰ্থাৎ এইটো যি হঠযোগ কৰিবলৈ কোৱা হয় সেই হঠযোগ বাস্তৱিকত মুখ্যদায়ক নহয়। যিসকল বিপন্থী মাৰ্গ, সৎ বিপন্থী মাৰ্গৰ নহয়, এই সন্তকাল ব্ৰহ্মৰ দ্বাৰা যি মায়া মোচনৰ ধৰণে পঠাই দিছে, যিয়ে নেকি যে সাধনাৰ এৰি দি ই ঘৰৰ পৰা সাধনাৰ এৰি দি যি ঘৰৰ পৰা আহিছিল আৰু তথাগত আহি এই স্বৰ্গলোকত আছে, এই স্বৰ্গলোকত আহিবলৈ বা যি স্বৰ্গলোকত বৰ্তমান বাস কৰি আছে বা যি যেনেকৈ আহিব, সেই স্বৰ্গলোকলৈ যাবলৈ ভক্তিয়ে বনাই দিছিল। যি ভক্তি বনাই দিছিল, যেনেকৈ প্ৰতিদিনে গীতা বেদ অথবা খচম বেদ বা কবিৰ বাণী অথবা এই কবিৰ পৰা যি পৰিচিত এই সন্তৰ বাণী পাঠেৰে জ্ঞান যজ্ঞ কৰ্ম, এই জ্ঞান যজ্ঞ কৰ্ম যি সৎ পবিত্ৰ তত্ত্ব কথা শ্ৰৱণ, এয়া হল জ্ঞান যজ্ঞ। আমি দাসে এই ভিডিঅ' যোগে যি বেদৰ তত্ত্ব কথা, শ্ৰীমদ ভাগৱত গীতা তত্ত্ব কথা আপোনালোকক শ্ৰৱণ কৰাইছো, এয়া হৈছে জ্ঞান যজ্ঞ। ইয়াত যি পবিত্ৰ জ্ঞান আজি ল'ব পাৰিছে সেয়া হল জ্ঞান যজ্ঞ। এই জ্ঞান যজ্ঞৰ ফল এই সন্ত বাণী পাঠেৰে জ্ঞান যজ্ঞৰ ফলত গাইছিল যে তথাদেৱী ঘিৰ ই যিটোৱে হৱন যজ্ঞৰ ফল পাইছিল। দণ্ডৱতে প্ৰণাম কৰি যজ্ঞৰ ফল পাইছিল। যে সেই নকৰি সন্তসকলে শুনি তেওঁলোকে শুনি পেলাই আৰু আনক শুনাইছিল, শুনাই এই সৎলোকতো কৈছিল, কিন্তু যে সৎলোকত সৎ পুৰুষৰ এই নিৰাকাৰ বুলি সৎপুৰুষক নিৰাকাৰ বুলি কৈছে। যি সৎপুৰুষ পৰমাত্মা অবিনাশী, বিনাশীন নহয়, যি অবিনাশী পৰমাত্মা পৰম ব্ৰহ্ম কবিৰক নিৰাকাৰ বুলি কৈছিল। এতিয়াও তেওঁলোকে বহুতে কৈ আছে যে পৰমাত্মা নিৰাকাৰ, যে সেই প্ৰকাশেৰে প্ৰকাশ হয় যে আনন্দ হয়। তেনেকে হয় বিচাৰ কৰক। যে দৰ্শকসকল, যে সেই দৰ্শক যে কোনো নোৱাৰে যে কোনো সুখ বুলি কয়, যে তোমাৰ যি নিবাস অমুক গাঁও কৰি আছা বা কৰি দিলে কৰাটো হয়, তোমাৰ প্ৰতি সেই ঘৰত এই প্ৰকাশৰ প্ৰতি সাকাৰ নহয়। তেওঁক বিবাহ কৰিব বুলি কোৱা হয় যে ল'ৰাই যি তাত এই আনন্দময় বুলি ভাবে, যে সেই সুখৰ পৰাও যে সোধে, যদি সাকাৰ নহয়, তেতিয়া কন্যাই কি কৰিব? কন্যাই কাৰ লগত বিবাহ কৰিব? এই উদাহৰণ যে বিবাহ কৰিবলৈ নে নকৰে প্ৰশ্ন। কন্যা বিনা পতি ঘৰলৈ যাব? পতি নোহোৱা ঘৰলৈ কন্যা কেনেকৈ যাব পাৰিব? বিবাহ হব? যে কোনো বছৰতো কোনো কদাপিও এনে কথা হব নোৱাৰে। ঠিক এনে প্ৰকাৰৰ যি গুৰুজনে বাস্তৱিকত আহি সৎপুৰুষৰ অৰ্থাৎ পৰমাত্মাক নিৰাকাৰ বুলি কৈছে, তথা
কোৱা হয় যে কেৱল প্ৰভু প্ৰকাশ দেখিব পাৰে, প্ৰভু প্ৰকাশ দেখিব পাৰে, এয়া হ'ল বিপন্থীসকল, সৎপন্থীসকল নহয়, কবি বিপন্থীসকল। তেওঁলোকে কি কৰিছে, ভ্ৰমিত কৰি আছে। তেওঁলোকে নিজকে যে এই জ্ঞানেৰে নিজকে ভ্ৰমিত, আনকো ভ্ৰমিত কৰি আছে। যে তেওঁলোকে কোনো নাই যে তেওঁলোকৰ পৰমাত্মা প্ৰাপ্তি নহয়, যে পৰমাত্মা নাই, পৰমাত্মা প্ৰাপ্তি তেওঁলোকৰ হ'ব নোৱাৰে, কাৰণ পৰমাত্মা নিৰাকাৰ বুলি কৈছে। অজ্ঞান, আন্ধা, ইয়াৰ তত্ত্ব কথা বুজি পোৱা নাই। তেওঁৰ পৰা যে কিবা সুধিলে যে তুমি সৎপুৰুষ বা পৰমেশ্বৰৰ কেৱল প্ৰকাশহে হয়, সৎপুৰুষৰ কেৱল প্ৰকাশহে হয়, সৎপুৰুষক দেখা নাই। প্ৰকাশ দেখা পায়, কিয়নো যে সৎপুৰুষৰ সত্য পৰমেশ্বৰ নিৰাকাৰ বুলি মানিছে, নিৰাকাৰ হয় বুলি কৈছে। যেনেকৈ কোনো অন্ধই কয় যে সূৰ্যটো নিৰাকাৰ হয়, কোনোবা যদি অন্ধই সূৰ্যটো নিৰাকাৰ হয়, যে অন্ধইটো সূৰ্যটো দেখাই নাই, কিন্তু তাপটো অনুভৱ কৰিছে। কিন্তু সূৰ্যটো দেখা নাই কাৰণে অন্ধ মানুহে কেনেকে দেখিব, নিৰাকাৰ বুলি কৈছে। এতিয়া চকু থাকিও যি বেদ পঢ়িছে, যি বেদক জানিছে, কিন্তু ভেদক জানিব পৰা নাই। সেয়েহে যিজনে নেত্ৰহীন সন্ত ঋষি বা মহৰ্ষিয়ে যে পৰমাত্মাক বিচাৰত নিৰাকাৰ বুলি কৈছে, নিৰাকাৰ বুলি কয়, তথা পৰমাত্মা সূৰ্য তুল্য প্ৰকাশমান বুলি কৈছে, যে পৰমাত্মাক প্ৰকাশহে দেখিছো বুলি কৈছে, প্ৰকাশ দেখিছো বুলি কৈছে। সেইটো যে শনিপাত, সেইজন যিজনে পৰমাত্মাক কেৱল প্ৰকাশে পাইছে, পৰমাত্মাক নিৰাকাৰ বুলি কৈছে, যে তেনে সন্তসকল, যি নকলি সন্ত সেয়া কি বুলি কৈছে, বিষ্ণু পুৰাণৰ কথা। এয়া কৈছে যে এই সকলৰ শনিপাত জ্বৰ হৈছে, তেওঁলোকৰ শনিপাত জ্বৰত ভ্ৰম ভুগি আছে। যেতিয়া সেইটো শনিপাত জ্বৰৰ ৰোগীৰ নিচিনা বাঢ়ি গৈ আছে, ৰোগহে আৰু ভ্ৰম বকিয়ে থাকিব। এইটো হল এই পত্তা, তেওঁলোকে পৰমাত্মা পত্তা যেতিয়া ভ্ৰম বকে, তেওঁলোকে কি পৰমাত্মা পাত্তা পাব, চিনাকি পাব বা পৰিচয় পাব। এই সকলো কাল ব্ৰহ্মৰ দ্বাৰাই তেওঁলোকে কাল ব্ৰহ্মৰ দ্বাৰাতে পহুঁচি যায়, কাল ব্ৰহ্মৰ দ্বাৰাই এনেবিলাক ভ্ৰমযুক্ত কৰ্ম বেদৰ তত্ত্ব কথা তেওঁলোকৰ চকুৰ পথা, চকু থাকিও চকু মায়া মোহৰে ভ্ৰমিত কৰাই তেওঁলোকৰ জ্ঞান পৰ্দা বন্ধ হৈ কৰি দিছে। সেয়েহে এই মায়াৰে ভ্ৰমিত কৰি তেওঁলোকৰ দুখ স্বৰূপে দূৰ হয়, কিয় নেকি যিয়ে এই ভাল আত্মাৰূপে যে ওলোটা পাঠ পঢ়ে, ওলোটা পাঠ পঢ়ায়, কালৰ জালতে মায়মোহত পৰি তেওঁলোকে ওলোটা পাঠ পঢ়ে, যিটো অসত্য, যিটো বামানমুখী কৰি পেলাইছে। এই বামানমুখী জ্ঞান বাস্তৱিকত বহুতো সন্ত সমাজত, বহুতো ধৰ্ম সমাজত দেখা গৈছে, বহুতো পন্থৰ মাজত দেখা গৈছে। সেয়েহে এই তত্ত্বজ্ঞানে শ্ৰীমদ ভাগৱত গীতা এই জ্ঞানযজ্ঞ ভিডিঅ যোগে আপোনালোকক শ্ৰৱণ কৰাইছো, আৰু আপোনালোকে চিত্ত সহকাৰে শ্ৰৱণ কৰি কৃতাৰ্থ হৈছে। আজিলৈ এই তত্ত্বজ্ঞানৰ যি ভিডিঅ' যে কৰ্ম বন্ধনৰ পৰা কিলিপিনাথো বাচিব নোৱাৰে, এই ভিডিঅ' প্ৰস্তুত কৰোঁতে আমাৰ বাক্য অনুসাৰত, বাক্য প্ৰচাৰত অজানিত হোৱা ভুল ক্ৰুটিৰ বাবে পুনৰ আপোনালোকৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰি আজিৰ ভিডিঅ' ইমানতে সামৰণি মাৰিছো।
সবার প্ৰতি ৰাম ৰাম।